নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যৱহাৰ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ বাক্য আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যিমানবোৰ বাক্য শিকিব পাৰিব এই বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে ইংৰাজী কবৰ বাবে বা ইংৰাজী শিকিবৰ বাবে এই বাক্যবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই ইয়াৰ প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য আপোনালোকৰ ডেইলি লাইফতো ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল I had a dream last night I had a dream last night এই বাক্যটোৰ অৰ্থ হ'ল মই যোৱা ৰাতি এটা সপোন দেখিছিলো বুলি কওঁতে আমি বাক্যটো ক'ব লগা হয় I had a dream last night ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It has been a long time It has been a long time এই বাক্যটোৰ অৰ্থ হ'ল বহু দিন হ'ল বহু সময় হ'ল এনে ধৰণে যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো It has been a long time ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Stop talking behind me Stop talking behind me মোৰ পিছফালে কথা কোৱা বন্ধ কৰা ধৰক আপোনাৰ আৰত কোনোবা এজনে আপোনাৰ বিষয়ে বেয়াকৈ কৈ আছে তেতিয়া আপুনি মানুহজনক কৈছে যে Stop talking behind me মোৰ আৰত মোৰ পাছফালে কথা কোৱা বন্ধ কৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে She always talks behind me She always talks behind me তাই সদায় মোৰ পিছফালে বা মোৰ আৰত কথা কয় বা কাৰোবাক কিবা লগায় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো She always talks behind me সদায় তাই মোৰ আৰত কথা কয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Let's wind up this conversation Let's wind up this conversation মানে এই কথা বতৰাখিনি সমাপ্ত কৰো আহা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো Let's wind up this conversation wind up মানে হ'ল সমাপ্ত কৰা ঠিক আছে এতিয়া চাওক নেক্সট বাক্যটো চাওক কি কৈছে It is so tempting It is so tempting tempting মানে হ'ল লোভনীয় সো আমাৰ বাক্যটোৰ অৰ্থ হ'ল এইটো বৰ লোভনীয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো It is so tempting ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I can't resist myself মই নিজকে বাধা দিব পৰা নাই ধৰক আপুনি কৈছে যে এটো ইমান লোভনীয় মই নিজকে বাধা দিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো It is so tempting I can't resist myself মই নিজকে বাধা দিব পৰা নাই ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে She spilled water on the floor এই বাক্যটো চাওক কি ক'লে She spilled water on the floor She spilled মানে হ'ল পেলুৱা পানী পেলুৱা এনে ধৰণৰ যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি spillৰ সেকেন্ড ফৰ্ম spilled ব্যৱহাৰ কৰিছো মই বাক্যটো কৈছো She spilled water on the floor তাই ফ্লোৰখনত পানী পেলাইছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Don't speak ill of my friend এই বাক্যটো চাওক কি ক'লে Don't speak ill of my friend Speak ill of my friend মানে হ'ল মোৰ বন্ধুৰ বিষয়ে বেয়াকৈ নকবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো Don't speak ill of my friend মোৰ বন্ধুৰ বিষয়ে বেয়াকৈ নকবা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Don't get into this matter এই মেটাৰটোত নুহুমাবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো Don't get into this matter এই মেটাৰটোত বা এই কথাটোত নুহুমাবা এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো You never reply me এই বাক্যটো চাওক কি ক'লে You never reply me তুমি মোক কেতিয়াও উত্তৰ নিদিয়া মই ধৰক আপোনাক মেছেজ কৰি থাকো আপুনি মোক এনসাৰ নিদিয়ে তেতিয়া মই আপোনাক ক'ব পাৰো যে You never reply me আপুনি মোক কেতিয়াও উত্তৰ নিদিয়ে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে She will never be with me তাই মোৰ লগত কেতিয়াও নাথাকে মই ভৱিষ্যতৰ কথা কৈছো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো She will never be with me তাই মোৰ লগত কেতিয়াও নাথাকে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Don't be so stubborn stubborn মানে হ'ল জিদ্দি সো মই বাক্যটোৰ দ্বাৰা কৈছো যে বেছি জিদ্দি নহবা বুলি কওঁতে মই বাক্যটো কৈছো Don't be so stubborn এনে ধৰণে আমি বাক্যটোত stubborn wordটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট wordটো চাওক নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্স কি কৈছে It's no use talking to you তোমাৰ লগত কথা পাতি কোনো লাভ নাই কোনো ফায়দা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো It's no use talking to you ঠিক আছে ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে It's no use crying কান্দি কোনো লাভ নাই কান্দি কোনো ফায়দা নাই এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি no use এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰো আমি বাক্যটো ক'লো যে It's no use crying
কান্দাৰ কোনো লাভ নাই বা কান্দি কোনো ফায়দা নাই এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আই এম গোইং টু মিট হাৰ সুন এই বাক্যটো চাওক কি ক'লে আই এম গোইং টু মিট হাৰ সুন মই তাইক সোনকালে লগ কৰিম মই ভৱিষ্যতে লগ কৰিম মই আই উইল মিট হাৰ সুন নকৈ মই বাক্যটো ক'ব পাৰো আই এম গোইং টু মিট হাৰ সুন মই তাইক সোনকালে লগ কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আৰ ইউ গোইং টু মেৰি হাৰ আৰ ইউ গোইং টু মেৰি হাৰ তুমি তাইক বিয়া পাতিবা নেকি ভৱিষ্যতে বিয়া পাতিবা নেকি বুলি সুধিছো উইল ইউ মেৰি হাৰ নকৈ আৰ ইউ গোইং টু মেৰি হাৰ তুমি তাইক বিয়া পাতিব গৈ আছা নেকি এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ask him not to use my laptop এই বাক্যটো চাওক কি ক'লে ask him not to use my laptop তেখেতক মোৰ ল্যাপটপটো ইউজ নকৰিব কোৱা তেখেতক মোৰ ল্যাপটপটো ইউজ নকৰিব কোৱা বুলি কওঁতে আমি বাক্যটো ক'লো ask him not to use my laptop ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো চাওক কি কৈছে who will make them understand এই বাক্যটো চাওক কি ক'লে who will make them understand হিহঁতক কোনে বুজাব বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো who will make them understand হিহঁতক কোনে বুজাব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't be late in coming আহোতে পলম নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো don't be late in coming মানে উভতি আহোতে বা আহোতে পলম নকৰিবা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how come you could do it তুমি এইটো কেনেকৈ কৰিব পাৰিলা তুমি এইটো কেনেকৈ কৰিব পাৰিলা আমি আচৰিত হৈ এনে ধৰণে প্ৰশ্ন কৰো তেনেকুৱা ক্ষেত্ৰত আমি how come এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰো আমি বাক্যটো ক'লো যে how come you could do it তুমি এইটো কেনেকৈ কৰিব পাৰিলা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how come you left her alone এই বাক্যটো চাওক কি ক'লে how come you left her alone তুমি তাইক কেনেকৈ অকলে এৰিলা বুলি কওঁতে আমি বাক্যটো ক'লো how come you left her alone ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে why do you spoil my mind daily এই বাক্যটো চাওক কি ক'লে why do you spoil my mind daily তুমি সদায় মোৰ মাথাটো কিয় নষ্ট কৰা বুলি কওঁতে আমি বাক্যটো ক'লো why do you spoil my mind daily ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে please don't spoil my mind now এই বাক্যটো চাওক কি ক'লে please don't spoil my mind now অনুগ্ৰহ কৰি এই মুহূৰ্তত মোৰ মাথাটো নষ্ট নকৰিবা এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো please don't spoil my mind now এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে he is being naughty nowadays এই বাক্যটো চাওক কি ক'লে he is being naughty nowadays হি আজিকালি দুষ্ট হৈছে বা হি আজিকালি দুষ্ট হৈ আহিছে এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো he is being naughty nowadays এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে not at all মানে কোনো পধ্যেই নহব কোনো কাৰণতে নহব এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো not at all কোনো পধ্যেই নহব বা কোনো কাৰণতে নহব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what should I do মই কি কৰা উচিত বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what should I do মই কি কৰা উচিত ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে you should be with your father এই বাক্যটো চাওক কি ক'লে you should be with your father তুমি তোমাৰ দেউতাৰ লগত থকা উচিত বা তুমি তোমাৰ দেউতাৰ লগত থাকিব লাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো you should be with your father তুমি তোমাৰ দেউতাৰ লগত থকা উচিত বা দেউতাৰ লগত থাকিব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে it's hard to guess মানে এইটো অনুমান কৰাটো টান বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো it's hard to guess এইটো অনুমান কৰাটো টান ঠিক আছে এতিয়া চাও আমি লাষ্ট সেন্টেন্সটো চাও কি কৈছে it's hard to believe এইটো বিশ্বাস কৰিবলৈ টান আপুনি ধৰক মোক এনেকুৱা কথা এটা কৈ দিলে মই যেটো বিশ্বাস কৰিব পৰা নাই তেতিয়া মই আপোনাক ক'ব পাৰো যে it's hard to believe এইটো বিশ্বাস কৰিবলৈ টান এনে ধৰণে আমি আমাৰ ডেইলি লাইফত এই বাক্যবোৰ প্ৰায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰো এই ভিডিঅটোত ইনক্লুড হোৱা বাক্যবোৰ আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত ভিডিঅটো শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ঘৰতে থাকি ইংৰাজীৰ এই বাক্যবোৰ সহজে শিকিব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅবোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.